আজিকালি সকলো বয়সৰ মানুহৰে বিপি, ছুগাৰ, ফেট, কলেষ্ট্ৰৰেল এইবিলাক থাকেই। ঘৰতে থকা মেথিৰে এই আটাইকেইটা বেমাৰ দূৰ কৰিব পাৰি। আমি সদায় মেথি দাইলত দি খায়ে থাকোঁ, কিন্তু আমি নাজানো যে ইয়াৰ উপকাৰ কিমান। বা মেথি আমাৰ সকলোৰে ঘৰত থাকেই, কিন্তু তাকে নীতি নিয়মৰ মাজেৰে খাই যে আমি এই আটাইকেইটা বেমাৰ নাইকিয়া কৰিব পাৰি, সেই কথা আমি নাজানো। মেথি তিয়াই ৰখা পানীয়ে শৰীৰত মহৌষধিৰ দৰে কাম কৰে। ৰাতি এচামুচ মেথি আপুনি তিয়াই থওক, পিছদিনা ৰাতিপুৱা খালী পেটতে সেই মেথিৰ পানীখিনি আৰু মেথি চোবাই চোবাই খাওক। এইটোৱে কিমান উপকাৰ কৰিব আপুনি জানিলে আচৰিত হ'ব। আজিকালি কলেষ্ট্ৰৰেল সকলো লোকৰে থাকেই, গতিকে কলেষ্ট্ৰৰেলৰ মাত্ৰা নিয়ন্ত্ৰণত থাকিলে হৃদযন্ত্ৰৰো স্বাস্থ্য ভালে থাকে। হাৰ্টৰ পক্ষেও মেথি বৰ উপকাৰী। পুৱা মেথি তিয়াই থোৱা পানী খালে কলেষ্ট্ৰৰেল কমি যায়, ফলত হাৰ্টৰ বহুত ৰক্ষা হয়। আগদিনা ৰাতি এচামুচ মেথি তিয়াই থ'ব, পুৱা শুই উঠি পানীৰ লগতে মেথিকেইটাও চোবাই চোবাই খাব। আপোনাৰ ছুগাৰ আছে যদি কমি আহিব। তদুপৰি ছালৰ ক'লা দাগ দূৰ কৰি মুখৰ উজ্জ্বলতা আনে। মেথিয়ে আটাইতকৈ ডাঙৰ কামটো কৰে যে ই ওজন হ্ৰাস কৰে। ওজন কমি যাব আপুনি নিয়মমতে মেথি খাই থাকিলে। নতুন চুলি গজা, চুলি মজবুত হোৱা, ক'লা কৰা আৰু ঘন কৰে। ইমানখিনি উপকাৰ জনাৰ পিছতো আপুনি যদি এই ঘৰতে পোৱা সাধাৰণ বস্তুটো নাখায়, তেনেহ'লে আপুনি আকৌ ডক্তৰৰ ওচৰত গৈ পইচা পাতি খৰচ কৰিব লাগিব। নিয়মীয়াকৈ আপুনি মেথি পানী তিয়াই 1 মাহ খাওকচোন, এই সকলো বেমাৰ আপোনাৰ নিয়ন্ত্ৰণলৈ আহিব। ধন্যবাদ। আৰু এই ভিডিঅ'ত দেখুওৱা যিবিলাক আমোহা স্পাইচেছ মেথি দানা, মেথি চিডছ, RPLD মেথি দানা, এই সকলো নিৰ্ভেজাল। আপোনালোকে অনলাইন ক্ৰয় কৰি এই মেথি ব্যৱহাৰ কৰিব পাৰে।